নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা খুব বিশেষ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক কৈছিলোঁ যে শনিৰ 7.5 কথা, কিন্তু আজিৰ বিষয়বস্তু হ'ব শনিৰ ঢায়া দশা। যেহেতু 67ৰ সময়ত আমি কওঁ যে যথেষ্ট সন্মুখীন হয়, ইতিমধ্যে সুন্দৰকৈ কৈ দিছোঁ, মই দীঘলীয়া নকৰোঁ, তাত চাই ল'ব 67ৰ বিষয়। মই সুন্দৰকৈ বুজাই দিছোঁ আপোনালোকক। বহুতৰে মনত আছিল, বহুত প্ৰশ্ন সুধি আছিল, কি হ'ব কি নহ'ব, এই বিষয়ে কৈ দিছোঁ যে আপুনি ভাল কৰ্ম কৰক, এই সময়খিনিত ভাল ফল পাব। গতিকে এইটো হ'ল 67। ঠিক সেইদৰে শনিৰ ঢায়াটো হ'ল কি? শনিৰ ঢায়াৰ অৰ্থ হ'ল শনি এই 67 যেনেকুৱা 7.5 বছৰ, 7.5ৰ অৰ্থ 7.5 বছৰ যে শনি থাকে, যে গমেই পাইছে মকৰ ৰাশি শেষ হৈছে, এতিয়া আপোনাৰ কুম্ভৰ তৃতীয় চৰণত আছে, মীনত গৰ্ভত আছে শনি, আৰু তাৰ মেঘ ৰাশিও সোমাই গৈছে 29 মাৰ্চৰ পৰা, মানে আৰম্ভ হৈ গৈছে। সেইখিনি মই সুন্দৰকৈ আপোনাক কৈ দিছোঁ, যিসকলে চোৱা নাই চাই ল'ব। এতিয়া কম ঢায়াৰ কথা আহি গৈছে এতিয়া, যে শনি ঠিক যেতিয়া আপোনাৰ ৰাশি পৰিৱৰ্তন হ'ব, সেইফালে যিটো 67 চলে, ঠিক আন এটা ফালেও দুটা ৰাশিৰ ওপৰত শনি আৰু প্ৰভাৱ পৰি থাকে, আৰু সেই যি দুটা ৰাশিত প্ৰভাৱ পৰি থাকে, সেই দুটা ৰাশিৰ কোৱা হয় ঢায়া দশা চলা বুলি। কথা হ'ল 67 কিন্তু ইয়াৰ প্ৰভাৱটো কম, সেইটো কৈ দিছোঁ। কিন্তু কথা হ'ল কি, এই ঢায়া হ'ল শনিৰ আপোনাৰ ৰাশি, আৰু আপোনাৰ এতিয়া সিংহ ৰাশি। সিংহ ৰাশি ইয়াৰ আগতে ঢায়া দশা চলিছিল কৰ্কটৰ, আৰু ইফালে চলিছিল বৃশ্চিকৰ। গতিকে বৃশ্চিক আৰু কৰ্কট ৰাশিৰ ঢায়া দশাটো শেষ হৈ গৈছে 29 তাৰিখে এই মাৰ্চৰ। ঠিক সেইদৰে এতিয়া আপোনালোকৰ নতুনকৈ আৰম্ভ হৈছে কাৰ? সিংহ ৰাশি আৰু ধনু ৰাশি, এই ঢায়া। গতিকে ঢায়া অৰ্থ হ'ল, যদি আপোনাৰ ৰাশিৰ পৰা শনিৰ অৱস্থা অষ্টমত হয়, যদি আনফালে আপোনাৰ জন্ম ৰাশিৰ পৰা, সেই জন্ম চকৰ ৰাশিৰ পৰা, য'ত আপোনাৰ ৰাশিটো লেখাই আছে প্ৰথম সেইটোৱে, সেই ৰাশিৰ পৰা যদি চতুৰ্থ স্থানত হয় শনি থাকে, শনি সোমাই গ'ল। আপুনি হিচাপ কৰি চাওক, আপোনাৰ এতিয়া ধনু ৰাশি হিচাপ কৰি চাওক, শনি ৰাশিত 1 ধৰক, য'ত চাওঁ, তাৰপিছত মানে মকৰত 2 হ'ল, কুম্ভত 3 হ'ল, আৰু মীনত 4 হ'ল। অৰ্থাৎ ধনু ৰাশিৰ কাৰণে 14 চনত শনি বহি গ'ল, অৰ্থাৎ ধনু ৰাশিৰ ঢায়া দশাও আৰম্ভ হৈ গৈছে। ঠিক সেইদৰে আপুনি যদি সিংহত চাব যায়, সিংহৰ সপ্তম কি কৰে? আপোনাৰ কুম্ভ কৰে, অষ্টমত মীনটো অষ্টমত কৰে, অৰ্থাৎ সিংহ ৰাশিৰ আহি গ'ল। আৰু সেই দুটা ঢায়াৰ কথা হ'ল কি, ইয়াত আপোনাৰ 2 বছৰ থাকিব, কিন্তু শ্বৰ্ট তাতে শেষ, 2 বছৰতে শেষ। সেইকাৰণে কয় ছুটি। 7.5 আপোনাৰ 7 বছৰ, কিন্তু ইয়াত হ'ল মাত্ৰ 2 বছৰ, 2 বছৰ আপোনাৰ শেষ ঢায়া দশা। গতিকে ইয়াত অৰ্থ হ'ল, ঢায়াৰ অৰ্থ হ'ল 2 বছৰ। কথা কোৱা আছে, এটা কথা ইয়াত লক্ষ্য কৰিবলগীয়া বিষয় হ'ল, যদি শনি জন্মচকত যদি শনি অশুভ হৈ থাকে, তেতিয়াহ'লে এই ঢায়া দশা কালত কিন্তু আপোনাৰ কিছু সমস্যা আহি যাব পাৰে, আমি প্ৰব্লেম মুখামুখি হোৱাৰ সম্ভাৱনা থাকে। আৰু যদি আপোনাৰ অৰিজিনেল জন্মচকত যদি শনি যদি আপোনাৰ শুভ ভাৱত আছে, বাকী আছে, বা শুভ ফল থকা হৈ আছে, তেনেহ'লে এই সময়খিনিতো আপুনি কিন্তু শুভ ফলেই পাব। তাতে পাৰ্থক্য সেইখিনিতে আছে। আৰু শনিৰ শুভ অশুভটো আপোনালোকে কেনেকৈ গম পাব জন্মচকত? ইতিমধ্যে মই আপোনাৰ শনি বৃহস্পতিৰ ট্ৰেনজিট গছৰ ফলত মই আপোনালোকৰ জন্ম ৰাশিৰ পৰা দ্বাদশ ৰাশিলৈকে শনিৰ বিভিন্ন ঘৰত ফল কি হয়
এইটো আপোনালোকক দি দিছোঁ, তাত চালে গম মই সেইকাৰণে দিছিলোঁ আপোনালোকক, যাতে আপোনালোকে সেই ভিডিঅ'টো চালে গম পাব। শনি যদি আপোনাৰ তৃতীয়ত থাকে, যদিও শনি যদি ষষ্ঠত থাকে কথা আহি যায়, শনি একাদশত যদি থাকি যায় শুভ ফলদাতা হৈ থাকে। কিছুমান আছে তাৰ বাহিৰেও শনি যদি আপোনাৰ কথা হ'ল কি, যদি জন্মচক্ৰত যদি শনি যদি মীনত থাকে অশুভ নহয়, শুভ ফলদাতা হয়। কুম্ভত শুভ ফলদাতা হয়, মকৰ শুভ ফলদাতা, ধনুতো হয় শুভ ফলদাতা। আনফালে ক'ত হয় আপোনালোকক কৈ দিছোঁ, তুলাত মিলি। এইখিনি বিষয়বস্তু আপোনালোকে এইটো মনত ৰাখিব লাগিব। শুভ যদি হৈ আছে, যে শনি যদি এইকেইটা ঘৰতো বহি আছে, তেতিয়াহ'লে আপোনালোকে সিমানটা অশুভ নহয় ফল। গতিকে এটা শুভ ফলটো সেনেকুৱা। গতিকে শনিৰ শুভ হৈ থাকিলে এই সময়খিনিত আপুনি শুভ ফলাই পাব ইয়াৰ সময়। আৰু যদি আপোনাৰ জন্মচক্ৰত যদি পীড়িত অৱস্থাত আছে বা অশুভ হৈ আছে, তেনেহ'লে আপোনালোকে এই সময় এই 8 বছৰতে কিন্তু কিছু সমস্যাৰ সন্মুখীন হ'ব। তাৰ কাৰণে কিছু সতৰ্কতাও অৱলম্বন কৰা হয়, আৰু সেইকাৰণে তাৰ লগত মই প্ৰতিকাৰ কিছু মই আপোনালোকক দি দিম। কি অশুভত্ব হৈ কোৱা আছে, যদি থাকে এই সময়খিনিত পাৰিবাৰিক অশান্তি, আৰ্থিক, মানসিক, শিক্ষা ক্ষেত্ৰত প্ৰভাৱ পৰিব, স্বাস্থ্যজনিত এইটোৱে কথা। কিন্তু অষ্টমৰ কথা অহাৰ লগে লগে স্বাস্থ্যৰ লগত আহি যাব সম্পৰ্ক। গতিকে আপোনাৰ এইটো কৈ দিলোঁ। গতিকে আৰ্থিক আহি যাব। গতিকে আৰু তাৰ লগত নানা বাধাৰ সন্মুখীন, অপ্ৰত্যাশিত ব্যয়, খৰচ পাতি বাঢ়ি যাব পাৰে। গতিকে সতৰ্কতা অৱলম্বন কৰাটো দৰকাৰ আপোনালোকটো। গতিকে এতিয়া কথা হ'ল কি, যে মই কৈছোঁ আগতে যে কি হৈছে, যে যোৱা 29 মাৰ্চত শনি ৰাশি পৰিৱৰ্তন কৰাৰ লগে লগে আপোনালোকক ক'লোঁ যে সিংহ ৰাশি, আৰু মইতো আগতে কৈছোঁ যে ধনু ৰাশিৰ ওপৰত প্ৰভাৱ পৰি গ'ল, ঠায়া পৰি গ'ল। গতিকে গমে পাইছে 8 বছৰ বেছি নহয়। গতিকে আপোনালোকৰ কেতিয়ালৈকে থাকিব, এইটো আপোনাৰ একদম থাকিব 2000। এই 8 বছৰটো কেতিয়াহ'লে থাকিব, যে শেষ হ'ব কেতিয়া, যে 3 জুন 2027 চনত 8 বছৰ 27 জুনতে শেষ হ'ব। তেতিয়া শনি ৰাশি পৰিৱৰ্তন কৰিব। শনি এটা ৰাশিত 8 বছৰ থাকে। ইয়াৰ প্ৰতিকাৰখিনি আপোনালোকে কিছু কৰি ল'ব, যিসকল আপোনালোকে ভয় খাই আছে। অকণমান পাৰ্থক্য আছে, চাৰস্বতীৰ লগত অলপ প্ৰায় অলপ পাৰ্থক্য আপোনালোকে পাব। মই তাত দিছোঁ প্ৰতিকাৰ, কিন্তু এই ধায়াৰ প্ৰতিকাৰখিনিও আপোনালোকে এইখিনি ধায়াৰ প্ৰতিকাৰ, যিসকলৰ চাৰস্বতী চলা নাই ধায়া চলিছে, বিশেষকৈ সিংহ ৰাশি আৰু ধনু ৰাশিৰ মানুহ। যে কি আছে, ধায়াৰ প্ৰতিকাৰ হিচাপত কোৱা আছে যে এই সময়খিনিত বিশেষকৈ ধায়া দশা চলি থকা সময়ত ক'লা কাপোৰ পৰিধান কৰিব নালাগে। বিশেষকৈ সিংহ ৰাশি আৰু ধনু ৰাশিৰ মানুহে ক'লা কাপোৰ পৰিধান নকৰে। গৰম ভাতত 1 কপাল হ'লেও ঘি দি খাব, ভাতৰ লগত ঘি খাব লাগে। এই দশাকালত, ধায়া দশাকালত নিয়মিত হনুমান চালিচা পাঠ কৰক, এইটো চাৰস্বতীটো আছে। তিল, মাহ, কলা বস্ত্ৰ শনি মন্দিৰত দান কৰক, চাৰস্বতীটো সেইটো আছে শনিৰ দশা, আৰু ধায়াটো একেই কথা আছে। ৰাস্তাৰ কুকুৰক খাবলৈ দিয়ক, ৰাস্তাৰ কুকুৰক, বিশেষকৈ ক'লা কুকুৰ। আপোনালোকে যদি ৰাস্তাত কুকুৰ লগ পালে আপোনালোকে খাব দিব। দোকানৰ সন্মুখত কিবা এটা আপুনি কিবা খাব হ'লে কুকুৰ থিয় হৈ আছে, আপুনি অকণমান 5 টকা 10 টকা দি তাক খাব দিয়ক। সেইটো কিন্তু বহুত আপোনাৰ শনি সন্তুষ্ট বুলি কোৱা হয়। গতিকে ৰাস্তাৰ কুকুৰকো খাবলৈ দিয়ক, বিশেষকৈ ক'লা কাপোৰক। তালত দিছে দৰিদ্ৰ বা অসহায়জনক, যাৰ মানে অসহায়জনক আপুনি সাহায্য কৰক। লগতে পাৰিলে বস্ত্ৰ, খাদ্য, অন্যান্য বস্তু দান কৰক। দান কৰিব পাৰে আপোনালোকে। কাৰোবাৰ হয়তো আপুনি ধৰক ছাতি এটা দিলে, ছাতিটো ক'লা কাপোৰ থাকে, ক'লা কাপোৰ ছাতি বিশেষকৈ ছাতি দান হৈছে, এনেকুৱাকৈ দিব পাৰে। গতিকে বস্ত্ৰ দিব পাৰে, যিকোনো বস্তু কথা নাই। মুঠতে দান ধৰ্ম পালন কৰাটো অতি মানে কোৱা আছে শুভ বুলি। তাৰ লগত প্ৰতি শনিবাৰে
আহত গছৰ গুৰিত শৰীৰৰ প্ৰদীপ জ্বলাওক। সেইটো ৪৬টো আছে প্ৰায় একেই শনিদেৱ, গতিকে একেই কথা। গতিকে আপোনালোকে নিশ্চয় গম পালে ঠাইৰ বস্তুটো দেখাব নালাগে। এই সময়খিনিত কিন্তু কথা হ'ল সাৱধান থাকিব। তাৰমানে আপোনাৰ ঋণৰ প্ৰতি অলপ ধাউতি আহিব পাৰে, বিশেষকৈ ধনু ৰাশিৰ মানুহৰ। কাৰণ কি হৈছে যে শনি চতুৰ্থ শনিৰ তৃতীয় দৃষ্টি ধনু ৰাশি হিচাপত আপোনাৰ ষষ্ঠ স্থানত পৰি আছে। ধান ঋণৰ প্ৰৱণতা আহিব পাৰে, গতিকে তাত ভৰি নিদিব। গতিকে সেইটো কথা আছে। আৰু এইটোত ক'লোঁ যে যিহেতু সিংহ ৰাশিৰ কাৰণে মুখ্যত্ব থাকি গ'ল শাৰীৰিক, থাকি যাব আৰু সাংসাৰিকো আহি যায়। কাৰণ সপ্তম অষ্টম দহটা ঘৰতে আমাৰ সাংসাৰিক জীৱনৰ বহুত সম্পৰ্কিত হৈ থাকে। গতিকে সেইটো এটা সম্পৰ্ক থাকে। গতিকে আপোনালোকক আমি ইয়াতে দিছোঁ। আপোনালোকে এইখিনি প্ৰতিকাৰ কৰি থাকিব। আৰু যাৰ ধায়া চলি আছে, কোনোবাই কৈছিল ছাৰ এতিয়াতো ৪৬টো কথা ক'লে, ধায়াটো আৰু আছে, ধায়াৰ ফল কিন্তু ৬৬ কৰি কম প্ৰভাৱ হয়। ধায়াৰ প্ৰভাৱ মুখ্য নিৰ্ভৰ কৰিব আপোনাৰ অৰিজিনেল জন্ম কুণ্ডলীৰ ওপৰত। যদি তাত যদি বৈ আছে, এই সময়খিনিত আপুনি অকণমান ফল খেলি মেলি পাই যায়। আৰু তাত যদি শুভ হৈ আছে, এই ধায়া কালত কিন্তু আপোনাৰ বৰ বেছি ভয় খাব লাগে একো নাই। এদি চব সকলোৰে মংগল হওক, সকলোৱে ভালে থাকক, ভয় খাব নালাগে, ধাৰ নকৰিব, কিনো কথা আছে। পঢ়াৰ ক্ষেত্ৰত সাৱধান হ'ব, প্ৰৱণতা থাকিব, মনত কাৰ মন নাথাকে। কাৰণ ধাৰ ঋণ কৰি হ'লেও মানুহ গাড়ী কিনা বা কিবা কিনা সেইবিলাক নকৰিব। যদি আপুনি পাৰে কিনক, সেইটো থাকিব, বেলেগ কথা। গতিকে আপোনাৰ এই ক্ষেত্ৰত এটা কথা কওঁ, এই ধায়া কালত সিংহ ৰাশিত কৰি ধনু ৰাশিৰ কিন্তু বহু ক্ষেত্ৰত ভাগ্যৱান তাৰ ক্ষেত্ৰত। আৰু শনিৰ পূৰা দৃষ্টি কৰি আছে, দশম দৃষ্টি কৰি আছে কিন্তু ধনু ৰাশিত কৰ্মস্থানত। যে কৰ্ম পৰিৱৰ্তন হ'ব, নতুন কৰ্ম পাব পাৰে এই সময়খিনি বহুতৰ কাৰণে। আৰু কিছুমান স্থান পৰিৱৰ্তন হ'ব, দশম স্থান আছে। তাৰ লগত কিন্তু এটা কথাও আহি পৰি, যিহেতু শনি চন্দ্ৰৰ যুগত মানুহৰ মানসিক অস্থিৰতাও আহে, সেইটো নানিব। আৰু সেইকাৰণে কৈছোঁ নিগেটিভ মেণ্টেলিটি নানিব ধনু ৰাশি মানুহে। আৰু পজিটিভ মেণ্টেলিটি থাকক, ভয় খাব লগা একো নাই। ধনু ৰাশি মানুহ সাহস থাকক, মই কৈছোঁ। গতিকে সিংহ ৰাশিত কৰি ধনু ৰাশিৰ বিশেষকৈ ধায়া সময় তাৰে বছৰটো বহুত আহি যাব। কাৰণ আপোনালোকেতো অলপতে আৰু আজিৰ পৰা ৩-৪ বছৰ আগতো আপোনালোকেতো ৬৬ৰ সুখ খাইছেই দেখোন। যেতিয়া আপোনাৰ সিহঁত আছিল, কি কয় মকৰ ৰাশিত আছিল, তেতিয়া আপোনালোকে দেখোন আকৌ খাইছেই ৬৬। আৰু খাব নাখাই দিয়ক। সিংহ ৰাশিৰ ধনু ৰাশিৰ মানুহখিনি ভাল হ'ব আকৌ। এৰি চব সকলোৰে মংগল হওক, ভালে থাকক।